মুৰব্বীসকল স্বাগতম জনাইছোঁ মোৰ এই নতুন চেনেল আৰবিডি মস্তিলৈ সকলোকে। বৰ্তমানৰ সময়ত খুব এতিয়া জনাজাত নিউমলজিৰ বিষয়ে আধ্যাত্মিকতাৰ কথা যদি আমি ক'বলৈ যাওঁ, অকাল্টৰ কথা ক'বলৈ যাওঁ, বৰ্তমানৰ সময়ত নিউমৰলজিৰ ছাবজেক্টটো খুব জনপ্ৰিয়, খুবেই পচন্দ কৰে। আৰু আপোনালোককো মই এইটো কওঁ যে নিউমৰলজি মানে খুব ইজিও হয়, মানে নিজৰ পাৰ্চনেলিটিৰ বিষয়ে জানিবৰ বাবে এষ্ট্ৰলজিতকৈ নিউমৰলজি অকণমান ইজি হয় বুজিবলৈ। বৰ্তমানৰ সময়ত এইটো টপিক খুব ভাইৰেল যে নেম কাৰেকশ্যন আৰু মোবাইল নম্বৰ নিউমৰলজিত বহুত ইম্পৰ্টেণ্ট নেকি। মোৰ হিচাপত মোৰ জ্ঞানৰ ফালৰ পৰা মই আপোনালোকক এটা কথা ক'বলৈ যাম যে নিউমৰলজি খুব ইম্পৰ্টেণ্টো হয়। বিশেষকৈ কেনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট হয়, ধৰক আপুনি সন্তান জন্ম দিবৰ বাবে প্ৰস্তুত হৈছে, আপুনি নিউ কাপল হয়, ঠিক আছে। গতিকে আপোনালোকে এনেদৰে ডিচাইড কৰিব পৰা নাই যে আপোনালোকে কোনটো ডেটত আপোনালোকৰ সন্তানটো জন্ম দিব। যিটো ডেট অফ বাৰ্থ মানে আপোনালোকৰ সন্তানটিৰ ভৱিষ্যতৰ বাবে খুব ভাল হ'ব। যদি তেনেকুৱা ডিচিশ্যন আপোনালোকে ল'ব পৰা নাই, তেতিয়াহ'লে নিউমৰলজি খুব মানে বেষ্ট হয়। আপোনালোকক সেইটো দেখুৱাই দিব পাৰে যে কেনেকুৱা ধৰণৰ ডেট অফ বাৰ্থ আপোনালোকে আপোনালোকৰ সন্তানটিৰ বাবে চিলেক্ট কৰিব পাৰে। বিশেষকৈ চিজেৰিয়ান ডেলিভাৰীৰ বাবে এইটো বেছি আৱশ্যক হ'ব। নৰ্মেলটো আৰু ঈশ্বৰৰ হয়, গতিকে সেইমতেও তেওঁলোকৰ হ'ব, কিন্তু চিজেৰিয়ানখিনিৰ কাৰণে সেইটো ইম্পৰ্টেণ্ট হ'ব। আৰু নিউমৰলজি কেতিয়া মানে প্ৰয়োজনটো বেছি হ'ব, যেতিয়া আপোনালোকে বিবাহৰ বাবে দুখন কুণ্ডলী যেতিয়া মিলাই ন ল'ৰা আৰু ছোৱালীৰ, তেতিয়াও আমি নিউমৰলজিৰ সহায়ত তাৰমানে এইটো চাব পাৰোঁ তেওঁলোকৰ তাৰমানে কুণ্ডলী মিলিবনে নাই, তেওঁলোকৰ পিছত বিয়া হোৱাৰ পিছত তেওঁলোকৰ লাইফষ্টাইল কেনেকুৱা হ'ব, কিবা প্ৰব্লেমৰ য়োগ আছে নেকি, ডিভৰ্চ মানে হোৱাৰ চান্স আছে নেকি, দুয়োকে বুজি পাবনে নাই, তেনেকুৱা ধৰণৰ ৰিলেটিভ মানে কথা চাব পাৰি অংকশাস্ত্ৰৰ জৰিয়তে। আৰু মই যিটো অংকশাস্ত্ৰৰ কথা কৈছোঁ, এয়া হৈছে বৈদিক অংকশাস্ত্ৰ হয়। বৈদিক অংকশাস্ত্ৰ জ্যোতিষ শাস্ত্ৰৰ দৰে যেনেকুৱা সম্পূৰ্ণ বৈদিক হয়। তাৰমানে আমাৰ ভাৰতবৰ্ষৰে হয় কিছু পদ্ধতি, লচুগ্ৰীডৰ কথা নহয়, মই লচুগ্ৰীড নিশিকাওঁ বা লচুগ্ৰীডৰ বিষয়ে মই ডিছকাছ নকৰোঁ। মই কেৱল বৈদিক অংকশাস্ত্ৰৰ কথাহে কওঁ। নিউমৰলজি কাৰ কাৰণে বেছি ইফেক্ট হয়, যিসকলে ধৰক পঢ়ি আছে, ধৰক এতিয়া 10 পাইছে, 9-10 পঢ়ি আছে, বা তেওঁলোকে মেট্ৰিক দিব, তাৰপিছত তেওঁলোকে ডিচিশ্যন ল'ব পৰা নাই যে তেওঁলোকে কোনটো বিভাগত গ'লে তেওঁলোকৰ কাৰণে খুব মানে ভাল হ'ব। তেতিয়া তাৰমানে আমি নিউমৰলজিয়ে অংকশাস্ত্ৰবিদে সেইটো লাইন দেখুৱাই দিব পাৰে যে তেওঁলোকে কেনেকুৱা ধৰণৰ লাইনত পঢ়িলে তেওঁলোকৰ কাৰণে বেছি ভাল। তাৰমানে নিউমৰলজি খুব ইম্পৰ্টেণ্ট হয়। আৰু কি হয় জানেনে, আমি যিটো সময়ত জন্ম লাভ কৰোঁ ন, সেই জন্ম সময়টোৰ মতে আমাৰ কিছুমান নেচাৰেল কিছুমান হেবিট হয়। মানে কি, কিছুমানে যে গান গাই ভাল পায়, কিছুমানে নাচি ভাল পায়, কিছুমানে বহুত আৰ্টিষ্টিক এটা মাইণ্ড হয় ন। ধৰক আৰ্টিষ্টিক মাইণ্ডটো যেনেকুৱা ধৰণৰ হ'ব পাৰে, খানা বনোৱাটো হ'ব পাৰে, চাইকেল চলোৱা, খেলা ধূলা, তাৰপিছত কিবা বস্তু বনোৱা, আৰ্টিফিচিয়েল কিবা বস্তু বনোৱা, টেটু আৰ্টিষ্ট হওক বা ড্ৰয়িং কৰা, তেনেকুৱা এম্ব্ৰইডাৰী, কিবা যিকোনো আৰু আৰ্টিষ্টিক মাইণ্ড হওক, এই সকলোবোৰ ইমান নেচাৰত থাকে ন। এইবিলাক কি হয় জানেনে, আপোনালোকে জন্ম পোৱা ডেট অফ বাৰ্থৰ মতেই হয়। কিছুমান এনেকুৱা হয়, মাক দেউতাকৰ প্ৰেছাৰত কিবা এটা বেলেগ কাম কৰি থাকে, কিন্তু তেওঁৰ মনটোত সেইটোত ইণ্টাৰেষ্টেই নাই, যদিও তাত টকাও বেছি হয়, কিন্তু কি হয়, মনেদি ইচ্ছা নাযায় সেই কামটো কৰিবলৈ। কিহৰ কাৰণে? আমাৰ নিজৰ জন্মৰ ডেট অফ বাৰ্থৰ কাৰণে। কাৰণ মানে আমাৰ ডেষ্টিনিয়ে আমাক কিবা এটা বেলেগ কাম কৰোৱাব বিচাৰে, কিন্তু আমি কৰি থাকোঁ বেলেগ কাম, আৰু সেইকাৰণে কি হয়, ছাকচেছ নাপাওঁ। ঠিক তেনেদৰে কিছুমানে কি হয়, বিজনেছ কৰিলেও ছাকচেছ নাপায়, কাৰণ কিছুমানৰ ডেষ্টিনিত বিজনেছ নাথাকে। গতিকে আমি কিছুমান ভুল ডিচিশ্যন লওঁ, বা বৰ্তমান উঠি অহা যুৱ প্ৰজন্মবিলাকে কিছুমান ভুল ডিচিশ্যন লয়, বা বেলেগক উঠা দেখি মানে কিছুমানক দেখে নহয় বহুত মানে ভাল, এইটো ব্যৱসায়ত খুব ভাল কৰিছে, ময়ো দি দিওঁ, কিন্তু তেওঁ ডুবি যায়, কাৰণ তেওঁৰ ডেষ্টিনিত তেনেকুৱা নাথাকে। গতিকে তেনেকুৱা ভুল ডিচিশ্যন বহুত লোৱা যায়। তেতিয়া নিউমৰলজিয়ে সহায় কৰে যে তেওঁ কোনটো পথত যাব। তো তেনেকুৱা ধৰণৰ কামবিলাক তাৰমানে আমি নিউমৰলজিষ্টবিলাকে দেখুৱাই দিব পাৰোঁ। আৰু আজিকালি কিছুমান এনেকুৱা হয়, যেতিয়া একদম কোনো ফালৰ পৰা মানে ছাকচেছ নাপায়, একদম প্ৰব্লেমত গুচি যায়, বা ডাইভৰ্চ হৈ যায় ৰিলেশ্যনশ্বিপ এটাত, তেতিয়া মানে এনেকুৱা আমাৰ ওচৰত দেখুৱাবলৈ আহিব বিচাৰে। তেতিয়া একচুৱেলি ইমান প্ৰব্লেমৰ চলিউশ্যন পোৱা নাযায়, কাৰণ আমি কি জানেনে,
আমি হ'বলগীয়া কথাটো আগতীয়াকৈ কৈ দিব পাৰোঁ যে আপোনাৰ বেমাৰ হ'ব পাৰে, গতিকে আপুনি সাৱধানে থাকিব, বা আপোনাৰ এক্সিডেণ্ট হ'ব পাৰে, আপুনি সাৱধানে থাকিব, বা এইখিনি অলপ নিয়ম মানি চলিব, বা আপোনালোকৰ ৰিলেশ্যনশ্বিপত প্ৰব্লেম হোৱাৰ য়োগ আহি আছে, গতিকে আপোনালোকে এনেকৈ কৰিব, বা এজনে অলপ সৰু হৈ থাকিলেও হ'ব, বা কিছুমান দিশ থাকে সেইবিলাক কৈ দিলে আপোনালোকে এডভান্স মানে সতৰ্ক হৈ থাকিব পাৰে। আমি গাইডেন্স দিওঁ, মানে ভাল এটা পথ দেখুৱাই দিওঁ, আৰু ভাল এটা পথ নিউমলজিয়ে ধুনীয়াকৈ দেখুৱাই দিব পাৰে। আপোনালোকৰ কেৰিয়াৰ কেনেকুৱা হ'ব, কেনেকুৱা লাইনত যাব, কি পঢ়িব, কি কৰিব, তেনেকুৱা ধৰণৰ কথা। আৰু কেতিয়া ভাল কাম ষ্টাৰ্ট কৰিব, শুভ সময় থাকে, শুভ নাম্বাৰ থাকে, আপোনালোকে কিবা কাম ষ্টাৰ্ট কৰিলে কোনটো সময়ত কৰিব, সেইবিলাক সকলো নিউমলজিয়ে দেখুৱাই দিয়ে। গতিকে আজি সৰু ইনফৰমেশ্যন এটা দিলোঁ আপোনালোকক নিউমলজিছৰ বিষয়ে। যদি আপোনালোকেও নিজেই জানিব বিচাৰে নিউমলজিৰ বিষয়ে, কেনেকৈ কাম কৰে, বেদিক নিউমলজিৰ কথা কৈছোঁ মই, বেদিক নিউমলজিয়ে কেনেদৰে কাম কৰে, তো মই আপোনালোকক শ্বেয়াৰ কৰিব পাৰোঁ কেনেদৰে কাম কৰে, সৰু সুৰাকৈ আপোনালোকক মই দেখুৱাই দিব পাৰোঁ। যদি আপোনালোকে মোৰ লগত কণ্টেক্টো কৰিব বিচাৰে, কণ্টেক্ট কৰিব পাৰে, নাম্বাৰ দিয়া আছে। চ' আজিৰ ভিডিঅ'টোৰ পৰা লৈছোঁ বিদায়। পুনৰ নতুন তথ্যৰে, নতুন টপিকেৰে মই আপোনালোকৰ ওচৰলৈ আহি আছোঁ। মই নিউমলজিষ্ট বেবী বৰুৱাই। চ' আজিৰ ভিডিঅ'টোৰ পৰা লৈছোঁ বিদায়। বাই বাই।